এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পত্নীৰ মৃতদেহৰ টুকুৰা পেলালে পানীৰ টেংকিত। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা স্বামীৰ। পত্নীৰ মৃতদেহ কৰিলে 6 টুকুৰা। তাৰ পাছত সেই মৃতদেহ পানীৰ টেংকিত পেলাই দিলে স্বামীয়ে। আৰু ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামীক। এক নৃশংস হত্যাকাণ্ড ঘটনা সংঘটিত হৈছে। নিজ পত্নীক 6 টুকুৰা কৰি কাটিলে স্বামীয়ে। তাৰ পাছত সেই কটা অংশবোৰ ঘৰৰ পানীৰ টেংকিৰ ভিতৰত ভৰাই ৰাখি থৈছে স্বামীয়ে। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীক হত্যা কৰা বুলি আৰক্ষীৰ আগত মুখ খুলিছে হত্যাকাৰীটোৱে। বৰ্তমান আৰক্ষীয়ে আটক কৰি হত্যাকাৰী স্বামীক জেৰা অব্যাহত ৰাখিছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ত। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ ছত্তীশগড়ত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পত্নীৰ মৃতদেহ 6 টুকুৰা কৰি ভৰাই থ'লে ঘৰৰ পানীৰ টেংকিত।